সকলোকে নমস্কাৰ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ যোৱা ৩ তাৰিখৰ যি গুৱাহাটীত হোৱা কাৰ্যনিৰ্বাহক সভাত এক গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ আদিবাসীসকলক শীঘ্ৰে জনজাতিকৰণ কৰা অৰ্থাৎ অনুসূচীকৰণ প্ৰদান কৰাৰ দাবীত 16 তাৰিখে 12 ঘণ্টীয়া ৰেল ৰকো জেল ভৰো অৰ্থাৎ ৰেলপথ অৱৰোধৰ কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ। আৰু এই কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আমি সৰ্বোচ্চ প্ৰকাৰে চেষ্টা চলাই আছিলোঁ। কিন্তু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই বিষয়টোক লৈ আলোচনা কৰাৰ অৰ্থে এখনি আমাক পত্ৰ প্ৰেৰণ কৰিছে। সেয়ে আমি উক্ত কাৰ্যসূচী সামূহিকভাৱে স্থগিত ৰাখিছোঁ। মুখ্যমন্ত্ৰীৰ যি আলোচনা যি পত্ৰ প্ৰেৰণ কৰিছে এই আলোচনাৰ মধ্যত আমি বহি লওঁ। আমাৰ যদি আলোচনা বিফল হয় আগন্তুক দিনত আমাৰ যি ৰেল ৰকো জেল ভৰো কাৰ্যসূচী আমি কৰাৰ চেষ্টা কৰিম তথা যি কাৰ্যসূচী আছিল এই কাৰ্যসূচী আমি বাহন ৰাখিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে সকলো জিলা সমিতি আৰু আচাৰ কেডাৰসকলক আদিবাসী ৰাইজক আমি জনাব বিচাৰোঁ যে অহাকালিলৈ যি 16 জানুৱাৰীৰ ৰেল ৰকো জেল ভৰো কাৰ্যসূচী সামূহিকভাৱে স্থগিত ৰাখিছে। গতিকে কোনো আমাৰ আচাৰ কেডাৰ আচাৰ সংগ্ৰামী বন্ধুসকল ভাইসকল বা আদিবাসী ৰাইজে যাতে ৰেলপথ অৱৰোধৰ চেষ্টা নকৰে এয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পৰিয়ালৰ হৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ। জোহাৰ। নমস্কাৰ।